নমস্কাৰ চাবিৰসকল ড্ৰিমছ অসমৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকে লৈছে এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যনত কি আছে সবিশেষ জনাম। চাবিৰসকল ভিডিঅ'টো সকলোকে চাই যাব। কিন্তু আপোনালোকক জনাব বিচাৰিছোঁ চাবিৰসকল, যিহেতু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে, যিসকল ইন চাৰ্ভিচ টিচাৰে টেট উত্তীৰ্ণ হোৱা নাই, 2011 চনৰ পূৰ্বে যি নিযুক্তি লাভ কৰিছে, যিসকলৰ চাকৰি কাৰ্যকাল নেকি 5 বছৰতকৈ অধিক আছে, তেওঁলোকে টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। আৰু টেট পৰীক্ষাত উত্তীৰ্ণ হ'লেহে তেওঁলোকে তেওঁলোকৰ শিক্ষকতা বৃত্তিটো তেওঁলোকে বৰ্তাই ৰাখিব পাৰিব বুলি ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে। আৰু যিহেতু এই নিৰ্দেশনা জাৰি কৰাৰ পিছতে ভাৰতবৰ্ষৰ প্ৰথম ৰাজ্য তামিলনাডুৱে ইতিমধ্যে নটিফিকেশ্যন জাৰি কৰিছে। যিসকল ইন চাৰ্ভিচ টিচাৰ আছে তেওঁলোকে টেট দিবৰ বাবে তেওঁলোকলৈ এখন নটিফিকেশ্যন জাৰি কৰিছে। দেখিবলৈ পাইছে এখন নিৰ্দেশনা আহিছে, তামিলনাডু টিচাৰ এলিজিবিলিটি টেষ্ট ফৰ ৱৰ্কিং টিচাৰ 2026 নটিফিকেশ্যন। দেখিবলৈ পাইছে নিশ্চয় আপোনালোকে চাবিৰসকল। এই নটিফিকেশ্যনখনৰ স্পষ্টকৈ উল্লেখ কৰা হৈছে, যিসকল ইন চাৰ্ভিচ টিচাৰ আছে, যিসকল 2011 চনৰ পূৰ্বে নিযুক্তি লাভ কৰিছিলে আৰু যাৰ নেকি চাকৰি কাৰ্যকাল 5 বছৰতকৈ অধিক আছে, সেইসকল শিক্ষকে টেটত উত্তীৰ্ণ হ'ব লাগিব। টেট এক্সামত উত্তীৰ্ণ হোৱাৰ পিছতহে তেওঁলোকৰ চাকৰিটো তেওঁলোকে আগুৱাই নিব পাৰিব বুলি ইতিমধ্যে উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ পিছতে ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজ্য সেই তামিলনাডুত টেট হ'বলৈ গৈ আছে। যিসকল ইন চাৰ্ভিচ টিচাৰ আছে, যিসকলে টেট উত্তীৰ্ণ হোৱা নাই, টেট পৰীক্ষাত পাছ কৰা নাই, তেওঁলোকে চাকৰি কাৰ্যকাল কৰি আছে, তেওঁলোকে চাকৰি কৰি আছে, শিক্ষকতা কৰি আছে, তেওঁলোকৰ যিহেতু টেট এক্সাম হ'ব। আৰু তেওঁলোকৰ টেট এক্সাম কেনেকৈ হ'ব ইয়াত সবিশেষ উল্লেখ কৰা হৈছে। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম, তেওঁলোকে কি কৰিব লাগিব, কেনেকৈ টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব, তেওঁলোকে কিমান নম্বৰ লাভ কৰিব লাগিব, পাছ কৰিব লাগিব টেট পৰীক্ষাত। সবিশেষ আপোনালোকৰ ভিডিঅ'টো লৈ আনিছোঁ, চাবিৰসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত উল্লেখ কৰা আছে, এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ তামিলনাডু টিচাৰ এলিজিবিলিটি টেষ্ট TNTET Paper 1 and Paper 2 only for eligible working teacher for 1st September 2025. য'ত যিসকল শিক্ষকে চাকৰি কৰি আছে, শিক্ষকতা কৰি আছে, তেওঁলোকৰ বাবে এই যি টেট লৈ অনা হৈছে, তেওঁলোকে এই যি টেট এক্সাম উত্তীৰ্ণ হ'ব লাগিব। তেওঁলোকে উত্তীৰ্ণ হ'লেহে তেওঁলোকৰ চাকৰি কাৰ্যকালটো তেওঁলোকে চলাই নিব পাৰিব বুলি এই যি নটিফিকেশ্যনত উল্লেখ কৰা হৈছে। ইয়াত কোনসকল শিক্ষকে টেট এক্সামটো দিব লাগিব উল্লেখ কৰা হৈছে, BT এছিষ্টেণ্ট এণ্ড আদাৰ ইকুইভেলেণ্ট কেডেট টিচাৰ অন টাইম স্কেল part-time pay under the Director of School Education, Director of Elementary Education, Most Backward Class Department, Adivasi Welfare Department, Tribal Welfare Department, Chennai Corporation, Coimbatore Corporation, Madurai Corporation, Forest Department, and other departments, government aids and recognized private school of all state board and other board in Tamil Nadu for the year 2026 through online mode till 10 April 2026. যেহেতু এই যি অনলাইন এপ্লিকেশ্যন কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে, এই অনলাইন এপ্লিকেশ্যন তেওঁলোকে 10 এপ্ৰিল 2026 পূৰ্বেই তেওঁলোকে এই অনলাইন আবেদন কৰিব লাগিব। কেনেকৈ আবেদন কৰিব লাগিব আপোনালোকক ইয়াত উল্লেখ কৰা হৈছে, টিচাৰ ৰিক্ৰুইটমেণ্ট বৰ্ড হেজ বিন পাৰ্মিটেড টু নটিফাই এণ্ড কণ্ডাক্ট তামিলনাডু টিচাৰ এলিজিবিলিটি টেষ্ট ফৰ কাৰেণ্ট ৱৰ্কিং টিচাৰ। আৰু এই যি কাৰেণ্ট যিসকল ৱৰ্কিং টিচাৰ আছে, যিসকল কৰ্মৰত শিক্ষক আছে, তেওঁলোকৰ বাবে এই দি টেট লৈ অনা হৈছে। ইয়াত তামিলনাডুৰ টেট কেনেকৈ হ'ব, কেতিয়া হ'ব ইয়াত উল্লেখ কৰা হৈছে, ডিটেইলছ আপোনালোকক জনাব বিচাৰিছোঁ। এই যি নটিফিকেশ্যন জাৰি কৰা হৈছে 13 ফেব্ৰুৱাৰী 2026 চনত, আৰু 13 ফেব্ৰুৱাৰী 2026 চনত এই নটিফিকেশ্যন জাৰি কৰা হৈছে। আৰু এই যি অনলাইন যি আবেদন তেওঁলোকে কৰিব লাগিব, অনলাইন এপ্লিকেশ্যন তেওঁলোকে 18 ফেব্ৰুৱাৰী 2026 চনৰ পৰা এই যি অনলাইন আবেদন তেওঁলোকে কৰিব পাৰিব। আৰু লাষ্ট ডেট যি অনলাইন ছাবমিশ্যনৰ ডেট উল্লেখ কৰা হৈছে 10 এপ্ৰিল 2026 চন, লাষ্ট ডেট ইয়াত উল্লেখ কৰা হৈছে 10 এপ্ৰিল 2026। আৰু এডিট অপশ্যন, যিহেতু কিছুমান যদি আপোনালোকে যি অনলাইন আবেদন কৰাৰ সময়ত যদি কিছুমান ভুল হয়, সেই ভুলসমূহ তেওঁলোকে শুদ্ধ কৰিব পাৰিব। 11 পৰা 13 এপ্ৰিল 2026 চনৰ ভিতৰত তেওঁলোকে এই যি আবেদনসমূহ এডিট কৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে। আৰু এই যি ডেট অফ এক্সাম পেপাৰ 1 আৰু পেপাৰ 2 বেলেগকৈ যি হ'ব ইয়াত দেখিছে, টেণ্টেটিভ ডেট উল্লেখ কৰা হৈছে 4 জুলাই 2026 বুলি উল্লেখ কৰা হৈছে। যি টেণ্টেটিভ ডেট ইয়াৰ আগা পিছাও হ'ব পাৰে, পিছতো হ'ব পাৰে বা আগতো হ'ব পাৰে, এটা উল্লেখ কৰা হৈছে। ইয়াৰ পিছতে যিটো 5 জুলাই 2026 চনত এই যি পেপাৰ 2 যি আপাৰ প্ৰাইমেৰী যি পেপাৰ 2 যি টেট অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰা হৈছে। টেণ্টেটিভ ডেট বুলি উল্লেখ কৰা হৈছে, ইয়াত আগা পিছাও হ'ব পাৰে বুলি উল্লেখ কৰা হৈছে। এলিজিবিলিটি টু ৰাইট টিচাৰ এলিজিবিলিটি টেষ্ট ফৰ ৱৰ্কিং টিচাৰ, ইয়াত কোনসকল শিক্ষকে যি এলিজিবিলিটি হ'ব ইয়াত উল্লেখ কৰা হৈছে। মই পূৰ্বতে আপোনালোকক জনাইছোঁ চাবিৰসকল, যিহেতু যিসকল ইন চাৰ্ভিচ টিচাৰ আছে তেওঁলোকৰ বাবেহে এই যি টেট অনুষ্ঠিত কৰা হ'ব বুলি পূৰ্বতেই যি নটিফিকেশ্যনত উল্লেখ কৰা হৈছে।
আপোনালোকক জনাব বিচাৰিছোঁ যিহেতু আজি চিলেবাছ উল্লেখ কৰা হৈছে পেপাৰ 1ৰ চিলেবাছ আপোনালোকক জনাব বিচাৰিছোঁ পেপাৰ 1 যিহেতু প্ৰাইমেৰী যি LP স্কুলৰ বাবে এই যি পেপাৰ 1 টেট অনুষ্ঠিত হ'ব এই পেপাৰ 1ত কি আপোনালোকৰ চিলেবাছত কি হ'ব ইয়াত উল্লেখ কৰা হৈছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগগি তো আটাইবোৰ কুৱেশ্যন MCQ হ'ব আৰু 30 নম্বৰকৈ থাকিব এই MCQত প্ৰতিটো ছাবজেক্ট এগেইনষ্টত যেটি 1 নম্বৰতে উল্লেখ কৰা আছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগগি ইয়াত 30 নম্বৰ থাকিব তামিল এণ্ড ইংলিছ মিডিয়াম আৰু লেংগুৱেজ 1 তামিল তেলেগু মালায়ালম কানাডা উৰ্দু ইয়াতে হ'ব বুলি উল্লেখ কৰা হৈছে ইয়াতো 30 নম্বৰ থাকিব আৰু পেপাৰ 2 যেহেতু লেংগুৱেজ 2 ইংলিছ ইংলিছত 30 নম্বৰ থাকিব 30টা কুৱেশ্যন এগেইনষ্টত 30 নম্বৰ থাকিব মেথছ আছে মেথছ থাকিব মেথছত 30টা কুৱেশ্যন এগেইনষ্টত 30 নম্বৰ থাকিব তাতে এনভাইৰনমেণ্টেল ষ্টাডিজ থাকিব এনভাইৰনমেণ্টেল ষ্টাডিজত 30টা কুৱেশ্যন থাকিব 30টা কুৱেশ্যনৰ এগেইনষ্টত 30 নম্বৰ থাকিব বুলি উল্লেখ কৰা হৈছে আৰু সৰ্বমুঠ 150 কুৱেশ্যন হ'ব আৰু 150 নম্বৰ হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে ইয়াৰ পিছতে মই আপোনালোকক পেপাৰ 2 কি চিলেবাছত কি থাকিব কেনেকৈ ইয়াত পেপাৰ 2 কুৱেশ্যনসমূহ থাকিব আপোনালোকক জনাব বিচাৰিছোঁ যদি পেপাৰ 2 যি আপাৰ প্ৰাইমেৰীসকলৰ বাবে হ'ব পেপাৰ 2 ইয়াতে আপোনাৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগগি হ'ব চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগগিত 30টা কুৱেশ্যন থাকিব 30টা কুৱেশ্যন এগেইনষ্টত 30 নম্বৰ থাকিব ইয়াৰ পিছতে যিহেতু লেংগুৱেজ 1 তামিল তেলেগু মালায়ালম কানাডা উৰ্দু কম্পালচৰি যিহেতু কম্পালচৰি থাকিব এই যি লেংগুৱেজ 1 ইয়াতো 30টা কুৱেশ্যন থাকিব 30টা কুৱেশ্যনৰ এগেইনষ্টত 30 নম্বৰ থাকিব ইয়াৰ পিছতে লেংগুৱেজ 2 কম্পালচৰি ইংলিছ থাকিব ইংলিছৰ যিহেতু 30টা কুৱেশ্যন থাকিব আৰু 30টা কুৱেশ্যনৰ এগেইনষ্টত 30 নম্বৰ লাভ কৰিব বুলি উল্লেখ কৰা হৈছে ইয়াৰ পিছতে আছে যেহেতু সায়েন্স মেথছ আৰু সোশ্যাল সায়েন্স আৰু এনি আদাৰ যি সাবজেক্ট আছে সাবজেক্ট টিচাৰৰ বাবে ইয়াত ডিফাৰেণ্টলি কুৱেশ্যন থাকিব আপোনালোকক জনাব বিচাৰিছোঁ প্ৰথমতে মেথছ এণ্ড সায়েন্স টিচাৰৰ বাবে কি ইয়াত কুৱেশ্যন থাকিব আৰু উল্লেখ কৰা হৈছে মেথছ এণ্ড সায়েন্স টিচাৰৰ বাবে ইয়াতে 60টা কুৱেশ্যন থাকিব আৰু 60 নম্বৰ থাকিব ঠিক তেনেদৰে সোশ্যাল সায়েন্স টিচাৰৰ বাবে সোশ্যালছৰ ওপৰত কুৱেশ্যন থাকিব আৰু 60টা কুৱেশ্যন থাকিব আৰু 60 নম্বৰ থাকিব ইয়াৰ পিছতে যিহেতু আদাৰ যি সাবজেক্ট আছে আদাৰ সাবজেক্টৰ যিহেতু যিসকল আদাৰ সাবজেক্ট পঢ়ায় তেওঁলোকৰ বাবে যেহেতু 60টা কুৱেশ্যন থাকিব আৰু তেওঁলোকেও 60 নম্বৰ থাকিব বুলি উল্লেখ কৰা হৈছে আৰু টোটেল কুৱেশ্যন থাকিব 150 আৰু টোটেল মাৰ্ক 150 থাকিব বুলি ইয়াত উল্লেখ কৰা হৈছে আপোনালোকক জনাব বিচাৰিছোঁ শিডিউল অফ এক্সামিনেশ্যন ইয়াত টোটেল 150 মাল্টিপল চইচ কুৱেশ্যন থাকিব আৰু 3 ঘণ্টা থাকিব বুলি উল্লেখ কৰিছে সময় 3 ঘণ্টা লাভ কৰিব এই 150 নম্বৰ কুৱেশ্যন এনচাৰ কৰিবৰ বাবে 3 ঘণ্টা লাভ কৰিব আৰু তলত কেনেকৈ আপোনালোকে পাছ কৰিবৰ কাৰণে কিমান নম্বৰ আপোনালোকে পাব লাগিব ইয়াত উল্লেখ কৰা হৈছে পেপাৰ 1 যি তামিলনাডু টিচাৰ এলিজিবিলিটি টেষ্টত পেপাৰ 1 উল্লেখ কৰা হৈছে 150 নম্বৰ টোটেল থাকিব আৰু 3 ঘণ্টা তেওঁলোকে লাভ কৰিব আৰু মেক্সিমাম নম্বৰ থাকিব 150 আৰু তেওঁলোকে পাছ কৰিবৰ বাবে জেনেৰেল যিসমূহ জেনেৰেল কেটেগৰী যিসমূহ কেণ্ডিডেট থাকিব বা যিসকল শিক্ষক থাকিব তেওঁলোকে 60% অৰ 90 যি মাৰ্ক তেওঁলোকে লাভ কৰিব লাগিব যিসকল BC MEC MBC DC এণ্ড PWD যিসমূহ কেণ্ডিডেট থাকিব তেওঁলোকে 15 যি পাৰ্চেণ্ট লাভ কৰিব লাগিব আৰু টোটেল মাৰ্ক তেওঁলোকে 75 মাৰ্ক তেওঁলোকে লাভ কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে ইয়াৰ পিছতে যিসকল SC আছে ST আছে তেওঁলোকে অনলি 40% তেওঁলোকে লাভ কৰিব লাগিব আৰু 40% লাভ কৰিলে তেওঁলোকে টেটত পাছ হ'ব বুলি উল্লেখ কৰা হৈছে আৰু টোটেল তেওঁলোকে 150ৰ ভিতৰত তেওঁলোকে 60 মাৰ্ক লাভ কৰিলেও এই যি টেটত পাছ হ'ব বুলি উল্লেখ কৰা হৈছে ইয়াত আছে পেপাৰ 2 আছে যি আপাৰ প্ৰাইমেৰী যিসকল শিক্ষকৰ বাবে পেপাৰ 2 ইয়াতো ঠিক তেনেদৰে 150 টোটেল কুৱেশ্যন থাকিব ডিউৰেশ্যন আপোনাৰ 3 ঘণ্টা থাকিব আৰু টোটেল মেক্সিমাম মাৰ্ক থাকিব 150 ইয়াতো ঠিক জেনেৰেল যিসমূহ কেটেগৰী যিসমূহ শিক্ষক থাকিব জেনেৰেল কেটেগৰী শিক্ষকসকলে 60% তেওঁলোকে লাভ কৰিব লাগিব পাছ হ'বৰ বাবে আৰু তেওঁলোকৰ মেক্সিমাম মাৰ্ক তেওঁলোকে 90 মাৰ্কছ পাব লাগিব পাছ হ'বৰ বাবে ইয়াৰ পিছতে যিসকল BC আছে BCM আছে MBC আছে PWD যিসমূহ কেণ্ডিডেট আছে তেওঁলোকে 50% তেওঁলোকে মাৰ্ক লাভ কৰিব লাগিব নতুবা তেওঁলোকে 75 মাৰ্ক তেওঁলোকে লাভ কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে ইয়াৰ পিছতে SC আৰু যিসকল ST কেণ্ডিডেট আছে যিসকল ST SC শিক্ষক আছিলে তেওঁলোকেও আজি 40% তেওঁলোকে মাৰ্ক লাভ কৰিব লাগিব অথবা তেওঁলোকে 60 মাৰ্ক তেওঁলোকে লাভ কৰিলেও এই যি টেটত পাছ হ'ব বুলি তেওঁলোকে উল্লেখ কৰা হৈছে আপোনালোকক জনালোঁ যিহেতু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে যে যিসকল ইন ছাৰ্ভিচ শিক্ষক আছে যিসকলৰ চাকৰি কাৰ্যকাল 5 বছৰতকৈ অধিক আছে তেওঁলোকে কম্পালচৰিলি টেট এক্সামত পাছ হ'ব লাগিব কম্পালচৰি টেট এক্সামত পাছ হোৱাৰ পিছতহে তেওঁলোকৰ যি চাকৰি কাৰ্যকাল তেওঁলোকে আগবঢ়াই নিব পাৰিব বুলি উল্লেখ কৰা হৈছে এই যি নিৰ্দেশনাৰ পিছতেই যি ভাৰতবৰ্ষৰ যি প্ৰথমখন ৰাজ্য যি তামিলনাডু চৰকাৰে এই যি ইন ছাৰ্ভিচ টিচাৰসকলৰ বাবে টেট আয়োজন কৰিবলৈ গৈ আছে আৰু এই টেটত কেনেকৈ আৱৰ্তন কৰিব লাগিব এই টেট কেতিয়া হ'ব আৰু কেনেকৈ অৱতীৰ্ণ হ'ব লাগিব কিমান নম্বৰ লাভ কৰি তেওঁলোকে পাছ কৰিব সবিশেষ আপোনালোকক জনালোঁ চাইভিডিঅ'ৰ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব ভিডিঅ'টো ইমানখিনি আছিলে ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ